সো হাই গাইজ, আজি আপোনালোকক এটা মই কাহিনী শুনাম, মানে এটা কথা সুধিবলৈ বিচাৰিছোঁ। যদি আপুনি এজন ব্যক্তিক গোলাম বনাই ৰাখিবলৈ বিচাৰে গোটেই জীৱনটোৰ কাৰণে, মানে আপুনি যেতিয়ালৈকে বিচাৰে তেতিয়ালৈকে যদি আপুনি নিজৰ ইচ্ছা অনুযায়ী তেখেতক গোলাম বনাই ৰাখিবলৈ বিচাৰে, তেনেহ'লে আপুনি সেই ব্যক্তিজনৰ লগত কি কৰিব লাগিব? প্ৰথম কথা, আপুনি তেওঁলোকৰ জোৰ জবৰদস্তি কৰিব লাগিব, কাৰণ আপুনি তেখেতৰ লগত যদি জোৰ জবৰদস্তি কৰে সেই ব্যক্তিজনে যিকোনো মুহূৰ্ততে আপোনাৰ পৰা আঁতৰি যাবলৈ বিচাৰিব। তেন্তে সেই পৰিস্থিতিত আপুনি সেই ব্যক্তিজনক যদি ধৰি ৰাখিবলৈ বিচাৰে, তেনেহ'লে তেখেতক ফিজিকেলি জোৰ জবৰদস্তি কৰি নহয়, তেখেতক আগতে মেণ্টেলি গোলাম বনাবলৈ লাগিব। ঠিক তেনেকৈ আজি আপোনালোকৰ লগত এটা কাহিনী অকণমান শ্বেয়াৰ কৰিবলৈ আহিছোঁ, গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' ঠিক তেনেকৈ এজন ব্যক্তিক যেনেকৈ আপুনি গোটেই যদি জীৱনৰ আপুনি ইচ্ছা অনুযায়ী আপুনি যেতিয়ালৈকে কণ্ট্ৰল কৰিব বিচাৰে, তেখেতক আপুনি এটা মেণ্টেলি এটা মাথাত ভৰাই দিব লাগিব যে তই ইয়াত আছ, তাৰমানে তই যিটো পৰিস্থিতিত নাথাক কিয় তই ইয়াতে সুৰক্ষিত আছ। তই যদি ইয়াৰ পৰা বাহিৰত যাবলৈ বিচাৰ, তেনেহ'লে তোৰ পৰিস্থিতি ইয়াতকৈ ভয়াৱহ হ'ব পাৰে। ঠিক তেনেকৈ এখন দেশ বা এখন ৰাজ্যক যদি সেই কণ্ট্ৰল কৰিবলৈ বিচাৰে, তেনেহ'লে প্ৰথম কথা আপুনি সেই ৰাজ্য বা সেই দেশখনৰ মেজৰিটি মানুহক আপুনি প্ৰথমে টাৰ্গেট কৰিব লাগিব। মেজৰিটি মানুহক টাৰ্গেট কৰি আমাৰ অসম চৰকাৰ হওক বা ভাৰত চৰকাৰখনে যিদৰে বৰ্তমান মানুহবিলাকক ডাইভাৰ্ট কৰিছে, সেই হিন্দু মুছলিম ক্লেছ হওক বা যিকোনো ধৰণৰ কিছুমান কাণ্ড কৰি পিনে যোনবিলাক মানে বৰ্তমান এটা পৰিস্থিতি সৃষ্টি কৰিছে, তাৰ ওপৰত এইটো ভিডিঅ'। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কোনো এখন দেশ বা কোনো এখন ৰাজ্যক যদি কণ্ট্ৰল কৰিবলৈ বিচাৰে, তেনেহ'লে তাৰ মই 5টা পইণ্ট বাছি লৈছোঁ। প্ৰথমতে ভয়, সেই মানুহখিনিক ভয় দিব লাগিব। এই ভয় এইটো ষ্টেজত আপুনি সেই ব্যক্তিগৰাকীক বা সেই মেজৰিটি পপুলেশ্যনক আপুনি এটা ভয় দিব লাগিব। মেজৰিটি পপুলেশ্যনক ভয় কেনেকৈ দিব? মেজৰিটি পপুলেশ্যনক ভয় দিবলৈ যে মাইনৰিটি যোনবিলাক আছে তেওঁলোকৰ হৈ যেন তেওঁলোকে যেন আমাক এটেক কৰিব। এতিয়া আপোনালোকে অসমৰ পৰিস্থিতি চাওক। অসমত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে অসমীয়াসকল সুৰক্ষিত নহয়, কাৰণ মুছলমানসকলে অসমীয়াসকলক আগন্তুক দিনত আক্ৰমণ কৰিব। যদি বিজেপি চৰকাৰখন গুচি যায়, তেনেহ'লে বিজেপি চৰকাৰ গৈ কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে সেই মুছলমানসকলে আমাৰ অসমীয়াসকলক আক্ৰমণ কৰি আমাৰ জাতি মাটি ভেটি সংস্কৃতি গোটেইবোৰ চুৰমাৰ কৰি দিব। এক্সাম্পল স্বৰূপে এইটো চাওক, অসমীয়াসকলক বোলে কাটি নদীত উটুৱাই দিব। আপোনালোক এটা কথা নিশ্চিত থাকক, যিদিনাখনে ইয়াত বিজেপি নাথাকে, দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন ন্যায় লৈ ল'ব। চ' এনেকুৱা টাইপৰ কিছুমান হাজাৰ হাজাৰ ভিডিঅ' যদি হাজাৰ নালাগে 100-150 ভিডিঅ' বনাই যদি সাধাৰণ মানুহবিলাকৰ মাজত চাৰ্কুলেট বাৰে বাৰে তেওঁলোকৰ যদি চাৰ্চ ফিডত বা ইনষ্টাগ্ৰামত বা ফেচবুকত বা এনেকুৱা যদি চাৰ্কুলেট কৰি থাকে, তেওঁলোকৰ মাইণ্ডত কি সোমাব? তেওঁলোকৰ মাইণ্ডত এটাই সোমাব যে হয়, আমাৰ অসমীয়া জাতিটো বৰ্তমান সুৰক্ষিত নহয়, আমি অসমতেই অসমীয়া সুৰক্ষিত নহয়। এইটো এটা মাইণ্ডত তেওঁলোকৰ এটা নেৰেটিভ সোমাই যাব। হয়, কিছু ক্ষেত্ৰত বা কিছু অঞ্চলত এনেকুৱা হিন্দু আৰু মুছলমানসকলৰ মাজত এটা সংঘাত দেখিবলৈ পোৱা যায়। সেই সংঘাতটো প্ৰশাসন ব্যৱস্থা আছে, মিলিটাৰী প্ৰশাসন আছে, ডাঙৰ আৰক্ষী বিষয়াসকল আছে, তেওঁলোকে এইটো হেণ্ডেল কৰিব, কাৰণ আৰক্ষী প্ৰশাসন বা প্ৰশাসনিক ব্যৱস্থাত কামেই হৈছে এইবিলাক হেণ্ডেল কৰা। এই হিন্দু আৰু মুছলমানৰ মাজত কেতিয়াবা বাই চান্স যোনটো সংঘাত হয়, সেই বস্তুটোকে পলিটিকেল এংগেল দি বা কমিউনেল এংগেল দি যোনটো আমাৰ পলিটিকেল লিডাৰবিলাকে যোনটো এটা লেতেৰা গেম খেলি আছে, সেইটো বেয়া কথা। আৰু এই প্ৰচেছটোৰ ছেকেণ্ড ষ্টেপ হৈছে ছেভিয়াৰ, মানে তেখেতে সমাজৰ মাইণ্ডত বা সেই মেজৰিটি কমিউনিটিৰ মাইণ্ডত এটা মাইণ্ডছেট ভৰাই দিব যে তেখেতেই হৈছে তেওঁলোকৰ ছেভিয়াৰ। কাৰণ এই ৰীলটো যদি আপুনি ভালকৈ যদি অলপমান ন'টিছ কৰে, তেনেহ'লে আপুনি শেষত কি কৈছে শুনক। যিদিনাখনে ইয়াত বিজেপি নাথাকে, দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন ন্যায় লৈ ল'ব। শুনিলে? যদি বিজেপি অসমত নাথাকে, তেনেহ'লে অসমত অসমীয়া মাইনৰিটিত পৰিণত হ'ব, অসমীয়াই নিজৰ জাতি সংস্কৃতি ভাষা সংস্কৃতি সকলো হেৰুৱাব। এইটো কৈ তেখেতে কি বুজাব বিচাৰিছে? এইটো কৈ তেখেতে এইটোৱে বিচাৰিছে যে তেখেতেই ছেভিয়াৰ। কাৰণ ইনষ্টাগ্ৰামত এটা পেজো আছে ছুপাৰ মামা, তাত যি মানে তাৰাক্তা ভাৰাক্তা একদম চকুৰ পৰা লেজাৰ লাইট ফেজাৰ লাইট মাৰি পিনে যি ৰীল ওলায়, সেইবিলাক মানুহে দেখিলে কি বুলি ক'ব? আমি পাই গ'লো আমাৰ ছেভিয়াৰ। বাট আল্টিমেটলি ৰিয়েলিটি কি হৈ আছে? একেবাৰে উল্টা। এই সকলো অসমীয়াই, এইটো বাছ এটা ছিংগেল কেছ। ইয়াৰ যদি মই গণাবলৈ বিচাৰোঁ যাওঁ ন, এই ভিডিঅ'টো কমচে কম 2-3 ঘণ্টামান লেণ্ডি হৈ যাব। গতিকে মই ইমানখিনি দেখুৱাবলৈ নাযাওঁ। এইটো জাষ্ট এন এক্সাম্পল যে আজি চৰকাৰে তেখেতে নিজৰ স্বাৰ্থৰ কাৰণে অসমীয়াৰ লগতো কি ধৰণে ব্যৱহাৰ কৰিব পাৰে, কি ধৰণে কৰিব পাৰে, সেইটো জাষ্ট এটা সাধাৰণ উদাহৰণ দিছোঁ মই আপোনাক। আৰু 3 নম্বৰ ষ্টেজ হৈছে ফেক
নেগেটিভ। চ' এই পইণ্টটো শুনি হয়তো মোক কিছুমানে গালি দিব পাৰে, কিছুমানে হয়তো ক'ব পাৰে তই কংগ্ৰেছৰ লিডাৰ, তই মানে কংগ্ৰেছৰ পইচা দিছে, কংগ্ৰেছৰ নাপায়। আই এম নট এ পলিটিকেল ইনফ্লুৱেঞ্চাৰ, চ' ডোণ্ট মাইণ্ড। মই কোনো পলিটিকেল পাৰ্টিৰ পৰা যোৱা নাই, চান্দালৈ ধান্দা কৰা মাইণ্ডৰ নহয়। চ' আহক, এই পইণ্টটোত তেওঁলোকে এটা ফেক নেৰেটিভ ছেট কৰে। এইটো অপজিশ্যন লিডাৰক বদনাম কৰি হ'ব পাৰে বা নিজৰ এটা পিকচাৰ হ'ব পাৰে। এতিয়া আপুনি যদি গুৱাহাটীতে যদি আহে, ডাঙৰ ডাঙৰ পোষ্টাৰ মাৰি থৈছে, অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাই 1.5 লাখ চাকৰি দিয়ে। 1.5 লাখ চাকৰি ৰিয়েলিটি কি? দিগদাৰী নিবনুৱাবিলাকে গ্ৰেড ফ'ৰৰ চাকৰি কৰি আছে। এসময়ত 33 লাখ নিবনুৱা আছে, তাৰ ভিতৰত 1.5 লাখ 5 বছৰ চাকৰি দি পিনে গোটেইখিনি যদি চাকৰি নিৰাময় কৰিবলৈ যায়, তেনেহ'লে আৰু নাই কমেও 20-25 বছৰ লাগিব। সেই ডিগ্ৰীখিনি সেই নিবনুৱাবিলাক আল্টিমেটলি গম পাইছে মই কি ক'বলৈ বিচাৰিছোঁ। গতিকে এটা ফেক নেৰেটিভ ছেট কৰে যে, আৰু এটা ফ্ৰী স্কিম। বৰ্তমান আমাৰ অসমত 3,11 লাখ মানুহ আছে, তাৰে 35 লাখৰ পৰা 40 লাখ মানুহক ফ্ৰী স্কিম দি পিনে তেওঁলোকে লাভান্বিত কৰিছে। আৰু এই ফ্ৰী স্কিমৰ নামত প্ৰতি বছৰে কমচে কম 10,000 পৰা 15,000 কোটি টকা খৰচ কৰা হয়। আৰু হেল্থৰ নামত কিমান গম পাই জানেনে? অলমষ্ট 10,000 crore। মানে অসমৰ 30 পৰা 40% মানুহৰ কাৰণে GDP 2 to 3% খৰচা কৰে। আৰু অসমৰ হোল গোটেই ৰাইজৰ কাৰণে ছেম। এইটো কেনেকৈ ফেয়াৰ হ'ব পাৰে? আৰু ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ নামত <1%। আমি চৰকাৰখনে বৰ্তমান সময়ত ফ্ৰী স্কিম দিয়াত বেছি প্ৰমোট কৰি আছোঁ, য'ত আমি বৰ্তমান ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত পইচা খৰচ কৰিব লাগে। বুজোতো কি বাল কৰিম ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কৰি, ফ্ৰী বীজ দিও ভোট কিতাপ হৈ গ'ল। চ' 4 নম্বৰ পইণ্টটো হৈছে হাইড দেয়াৰ মিষ্টেকছ উইথ ডিফেমেশ্যন কেছ। এইটো ষ্টেজত তেওঁলোকে কোনোবাই যদি তেওঁলোকৰ এগেইনষ্টত কিবা একশ্যন লয়, কিবা এলিগেশ্যন লগায়, তেনেহ'লে চিধা ডিফেমেশ্যন কেছ। চৰি। চ' ৰিচেণ্টলি যদি ক'বলৈ যাওঁ, ৰিণিকী ভূঞা শৰ্মা অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ঘৈণীয়েকৰ ওপৰত ৰাইজৰ দলে এটা এলিগেশ্যন লগাইছিল যে ৰিণিকী ভূঞা শৰ্মাৰ যোনটো ছিংগাপুৰত জুবিনদাৰ যোনটো ফেষ্টিভেল হৈছিলে, তাতো তেওঁলোকৰ হাত আছে। সেই জাষ্ট কথাটো ওলাইছিলে, কিবা কিবি প্ৰুফ লৈ পিনে আহি পিনে তেওঁলোকে এইটো ওলাইছিল। তাৰ এগেইনষ্টত ৰিণিকী ভূঞা শৰ্মাদেৱে তেওঁৰ ওপৰত ডিফেমেশ্যন কেছ দি দিলে। আৰু তাৰপিছত সেই প্ৰুফো নাই, একো নাই। এতিয়া ইয়াত অখিল গগৈৰ হাত আছেনে নাই, ভিতৰুৱা কি কেছ আছে, সেইটো আমি বৰ্তমান গম নাপাওঁ। তাৰ উপৰিও গৌৰৱ গগৈৰ ওপৰত কিমানবাৰ এলিগেশ্যন লগাইছে ঠিক নাই, কিমানবাৰ কি বুলি কয় ডিফেমেশ্যন কেছ দিছে ঠিক নাই। এবাৰ গৌৰৱ গগৈ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ ওপৰত প্ৰশ্ন সোধাৰ কাৰণেও তেওঁ তাৰ এগেইনষ্টত ডিফেমেশ্যন কেছ দিছে। তাৰ এগেইনষ্টত তাৰ অখিল গগৈ গৌৰৱ গগৈ কেছটোৰ কাৰণে যে ইনভেষ্টিগেশ্যন কৰোঁ, SIT টিম গঠন কৰোঁ, পুলিচ প্ৰশাসন ব্যৱস্থা না, ডিফেমেশ্যন কেছ মাৰিম বেঞ্চত। আৰু এই প্ৰচেছটো 5 নম্বৰ ষ্টেজ হৈছে, 5 এণ্ড ফাইনেল ষ্টেজ হৈছে, যদি একো কাম নকৰে তেনেহ'লে অপজিশ্যন লিডাৰবিলাকক বদনামী কৰা। এতিয়া লাইক অসমত এজন ষ্ট্ৰং যদি অপজিশ্যন লিডাৰ বুলি ক'বলৈ যাওঁ, চবেই জানে গৌৰৱ গগৈ ডাঙৰীয়া, চবেই জানে, অলমষ্ট চবেই গৌৰৱ গগৈ ডাঙৰীয়াক অলমষ্ট বহুত মানুহে ভাল পায়। সেইকাৰণে যিহেতু গৌৰৱ গগৈ ডাঙৰীয়া বৰ্তমান এজন ষ্ট্ৰং অপজিশ্যন লিডাৰ প্লাছ এটা চেলেঞ্জাৰ, সেইকাৰণে বৰ্তমান অখিল গগৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াক ডাইৰেক্ট পাকিস্তানী এজেণ্ট সজাই দিলে। কিন্তু সেই এটাই কথা, আজিলৈকে পাকিস্তানী এজেণ্টক সজাইটো দিলে, কিন্তু প্ৰমাণ নোহোৱাকৈ গৰুৰ নিচিনা বেবেলা বকি লাষ্টত নীলপতে চান নাপায়। আৰু অখিল গগৈ ডাঙৰীয়া তেখেতো এজন জানি মানে অসমৰ ভাল এজন নেতা, তেখেতকো কি কৰিলে, চুমা বাবা সজাই দিলে। কাৰণ সেই 2-3জনৰ বাহিৰে বৰ্তমান অসমত তেনেকুৱা নেতা নাই যোনসকল মানুহক গোটেই হোল অসমে ভালদৰে জানে। সেই 2-3জন নেতাকে বৰ্তমান আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিবা না কিবা আখ্যা দি পিনে তেওঁলোকক বগা কাপোৰত দাগ লগোৱা ধান্দা কৰি আছে। চ' বছ ডেট ইজ ইট টুডে ফৰ গাইজ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি যাবলৈ একদম নাপাহৰিব দেই। ডেট ইজ ইট।